নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে নেইনাআছামিজ ব্লগ। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আজি গাঁৱৰ কিছুমান ভাল লগা ঠাই আপোনালোকলৈ আগবঢ়ালোঁ। তেন্তে দেৰি নকৰি ব্লগটো আৰম্ভ কৰোঁ ব'লক। চাৰিওফালে চাওকচোন আপোনালোকে, কিমান ধুনীয়া লাগিছে নহয় জানো? এইফালে জেওৰা দি দিলে। ৰ'ব গাইছ, মই আপোনালোকক দেখুৱাই আছোঁ। কি ইমান চেঁচা পানী, এখন হৈছে কালিয়নী নৈ। মাছ কিন্তু মৰি থাকিলে। ইমান ধুনীয়াকৈ আছে চাওঁ পলসৰ মাজত। ফুলৰ জোপা হেৰিটো দিয়কচোন। এইটো মই একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ, কি ধুনীয়া। এইটো পানীত এতিয়া তিয়াই থ'মগৈ আৰু। কি ফুল ফুটিব? ফুল নুফুলে, এনেকৈ থাকিব, ধুনীয়া লাগিব। জোপা জোপা হৈ থাকিব, ভাল লাগে। এটা ল'লে ঢেৰ হৈ যায়। ধুই কৰি আহিলোঁ, আহি মেলি এতিয়া নৱহঁতৰ ঘৰত সোমাইছোঁহি। নৱয়ে চাহ বনাই আছে। চাহ তাহ খাই মেলি আৰু এতিয়া ঘৰলৈ যামগৈ আৰু। চাইছা ভাঙা ঘৰ উঠাই লৈছা না? একো ভাঙা ঘৰ নহয়, ইমান ভাল, আমাতকৈও ভাল। ভাল চোৱাচোন, অৱস্থা নাই। ঠিকে আছে। পতিছিব নোৱাৰো, এতিয়া গম পাইছা। ঘৰ বনাই আছে ন? ঘৰ বনাই আছে। আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহোঁ তেন্তে, বাই।